দেওবাৰে দিনৰ 1 বজাত গোগামুখ কচুতলীত ৪৮ সংখ্যক বড়ো সাহিত্য সভা অধিৱেশন উদযাপন। এদিনীয়া কাৰ্যসূচীৰে আজি আয়োজন কৰা হয় বড়ো সাহিত্য সভা ৪৮ সংখ্যক অধিৱেশন উদযাপন কৰা হয়। আজি উক্ত খনত বড়োসকলৰ জাতীয় বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰাৰ লগতে অতি সোনকালে বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি দিবৰ বাবে শিক্ষামন্ত্ৰী ৰনজ পেগুক আহ্বান জনায় বড়ো সাহিত্য সভাৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাই। আজি উক্ত সভাত সংগঠনটোৰ একাংশ বিষয়ববীয়াসকল, অঞ্চলটোৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। गुवाहाटी डिब्रुगढ़ सिलचर बेफोरावसो फरायनो मोनदोंमोन नाथाय दा दिल्ली इउनिभार्सिटियावबो बर' रावखौ एमआइल हिसाबै फरायनो हानाय माने जोङो लाबोनो हादों। धन्यवाद जासिছোঁ बर'नि प्राइमारी बर' साहित्य सभा হয় 48তম বছৰেকীয়া অধিৱেশন আমাৰ এই 2 নং কচুতলীত অনুষ্ঠিত কৰা হৈছে। ইয়াত বৰদৌলি প্ৰাইমাৰী বৰ সাহিত্য সভাৰ অন্তৰ্গত বহুতো গাঁৱৰ পৰা ইয়াত ডেলিগেট হিচাপে আহিছে। এই ডেলিগেটত আজি আমি আলোচনা কৰিম যে বড়ো বিদ্যালয়বিলাকৰ বড়ো যিটো বড়ো মিডিয়ামৰ বিদ্যালয় খালী হৈ থকা পোষ্ট, এই খালী হৈ থকা পোষ্টবিলাক কেনেকৈ আমি পূৰণ কৰিব পাৰে ইয়াক লৈ আজি আমাৰ এই ডেলিগেট ছেশ্যনত মানে আলোচনা কৰা হ'ব। মূল দাবী এইটোৱেই আমাৰ বড়ো সাহিত্য সভাৰ যে বড়ো মাধ্যমৰ বিদ্যালয়ত কি কাৰণত আজিলৈকে স্পেচিয়েল টেট নপতাকৈ শিক্ষক নিযুক্তি দি আছে। এই শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বহুত আমি খেলি মেলি দেখিছোঁ। আজিলৈকে আমাৰ ইয়াত বৰদৌলি প্ৰাইমাৰী বৰ সাহিত্য সভাৰ অন্তৰ্গত কমেও প্ৰাইমাৰী হিচাপে 40টা আছে, হাইস্কুল হিচাপে 7টা আছে আৰু মধ্য ইংৰাজী হিচাপে মানে 3টা আছে। মুঠ পদ খালী বৰ্তমানলৈকে আমাৰ ইয়াত 57টা বড়ো মাধ্যমৰ যিটো পোষ্ট খালী হৈ আছে। এই বড়ো মাধ্যমৰ পোষ্ট খালীটো কি উপায়েৰে আমি শিক্ষক নিযুক্তি দিব পাৰে ইয়াকে লৈ আমি আলোচনা কৰা হ'ব। কাৰণ শিক্ষকবিহীন হৈ আমি কিছুমান বিদ্যালয় পাঠদান কৰি আছে, কিছুমান বিদ্যালয়ত এজনে শিক্ষক চলি আছে, কিছুমান বিদ্যালয়ত নাই, এনেকেই মানে জিৰ' হৈ আছে কিছুমান বিদ্যালয়। আৰু মই জনামতে ধুনাগুৰি এম ই স্কুলত 4জন মাষ্টৰ আছিলে। 4জন মাষ্টৰ থকাত বৰ্তমান এই বিদ্যালয়ত মাত্ৰ এজনেই শিক্ষক হৈ আছে। যদি এজন শিক্ষক যদি এইখন বিদ্যালয় চলিবলগীয়া হয়, পাঠদান কৰিবলগীয়া হয়, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ গুণগত কেনেকৈ মানে শিক্ষা অৰ্জন কৰিব পাৰে। ইয়ালৈ আমি অসম চৰকাৰী শিক্ষা বিভাগক ধিক্কাৰ দিছোঁ। বৰ্তমানলৈকে এই বিদ্যালয়বিলাকত কি কাৰণত শিক্ষক নিযুক্তি দিয়া হয় ইয়াক লৈ আমি বড়ো সাহিত্য সভা আৰু বড়ো ছাত্ৰ সংগঠন হৈ আমি বহুতবাৰ দাবী অনুৰোধ জনাইছোঁ। তেওঁলোকে দিম বুলি কৈ আছে। বেছি দিন নাই, 2026 চনত যদি ইলেকশ্যন হৈ যায়, ইলেকশ্যন হ'বলৈতো 3 মাহমান বাকীহে আছে। 3 মাহত কেনেকৈ নিৰ্বাচন কৰি পেলাই কেনেকৈ শিক্ষক নিযুক্তি কৰিব? স্পেচিয়েল টেট দিয়ে বা কি কাৰণত দিয়া হয় তেওঁলোকক আমি কৈ আছে সোনকালে পাতিব লাগে, সোনকালে টেট অনুষ্ঠিত কৰিব লাগে, তেতিয়াহে বড়ো মাধ্যমৰ বিদ্যালয়বিলাক শিক্ষাদানটো ভাল হ'ব। ইয়াকে লৈ আমি বৰদৌলি প্ৰাইমাৰী বড়ো সাহিত্য সভা আৰু ছাত্ৰ সন্থা হৈ অসম চৰকাৰক আপোনালোকৰ থ্ৰুৱেদি, আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি যাতে পোষ্ট খালীবিলাক অতি সোনকালে পূৰণ কৰিব পাৰে ইয়াকে আমি বড়ো সাহিত্য সভাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ।